নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত ভাৰতবৰ্ষৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰী থাৰ্ড কনজিকিউটিভ টাৰ্মৰ কাৰণে যিজন প্ৰধানমন্ত্ৰী হৈছে আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া, তেখেতে এই নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত 2014 চনৰ প্ৰাক মুহূৰ্তত অসমৰ বিভিন্ন নিৰ্বাচনী সভাসমূহত আহি কৈছিলে যে যদি কেন্দ্ৰত বিজেপি শাসনলৈ আহে তেন্তে 3 মাহৰ ভিতৰত অসমৰ 6টা জনগোষ্ঠীক জনজাতিকৰণ কৰা হ'ব। আমি বহুত আশাবাদী আছিলোঁ। অসমৰ জনসাধাৰণে স্বতঃস্ফূৰ্তভাৱে নৰেন্দ্ৰ মোদীৰ সপক্ষে ভোটদান কৰিলে। ভাৰতবৰ্ষৰ লগতে সমগ্ৰভাৱে অসমৰ জনসাধাৰণে ভোটদান কৰিলোঁ। কিন্তু পিছত আমি দেখা পালোঁ যে 3 মাহ গ'ল, 6 মাহ গ'ল, এবছৰ গ'ল, 10 বছৰ অতিক্ৰম কৰিলে। তাৰপিছতো কিন্তু মটক জনগোষ্ঠীকে আদি কৰি অন্যান্য 5টা 6টা জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো কিন্তু